তো গাইজ জুবিনদাৰ বিহীন প্ৰথমটো বহাগ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই আশিক, মই লখিমপুৰ ল'ৰা। মই আছোঁ বৰ্তমান লখিমপুৰ শিৱ মন্দিৰৰ সন্মুখত, য'ত নেকি হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত। তো চাওক, আজি হ'ল 2023 এপ্ৰিল। এই মায়ার ধরা দুদিন তো থাকিবা তুমি জীবন গলে গো নিবলে একে পাবা তুমি তো গাইজ জুবিনদাৰ প্ৰতি ৰাইজৰ কিমান মৰম। তো চাওকচোন গাইজ, কিমান মানুহ যে বহি আছে ইমান ৰাতিলৈকে। তো গাইজ ময়ো আহি পিনে পাই গ'লোঁ প্ৰগ্ৰেমত। তো আশ্চৰ্য দা এতিয়া গান গাই আছে, চবেই শুনক। তো গাইজ আমি সকলোৱে জুবিন দাক স্মৰণ কৰিছোঁ আৰু জুবিনদাৰ প্ৰতি আমি চবেই আৱেগিক হৈ পৰিছোঁ। জুবিন দা অমৰ হওক। তো গাইজ ইয়াতো মোৰ ভিডিঅ' চোৱা ভাইটি কেইটামানক লগ পালোঁ, ইয়াতক বোলে ভিডিঅ'ত উঠাই দিব লাগে। তো চাওক, থেংক ইউ। তো গাইজ চবেই কমেণ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব নাপাহৰিব। জয় জুবিন দা।